نحمده ونصلي على رسوله الكريم أما بعد নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ পত্নীসকলৰ সৈতে বন্ধুত্বভাৱে আলোচনা কৰিছিল। দৰাচলতে তেওঁলোকৰ সৈতে তেওঁৰ আলোচনাৰ কোনো প্ৰয়োজন নাই, কাজেই তেওঁ অহিৰ দ্বাৰা পৰিচালিত। আল্লাহৰ পৰা অহি আহিলেহে তেওঁ কয়, নহ'লে তেওঁ একো কথা নিজৰ ফালৰ পৰা নকৈছিল। তথাপি তেওঁ মুছলিম ৰাষ্ট্ৰক এইটো শিকাব বিচাৰিছিল যে তিৰোতাসকলৰ প্ৰতি বিবেচনাধীন হোৱা দৰকাৰ। তেওঁ মানুহক সেইটো সময়ত এইটো মৌলিক ধাৰণা আছিল, ৰেডিকেল কনচেপ্ট আছিল। আজিও পৃথিৱীৰ বহুতো ঠাইত এনে ধাৰণা আছে। তেওঁ মানুহক পত্নীসকলৰ যোগেদি নিজস্ব সম্পৰ্ক মানুহক শিকাব আৰম্ভ কৰিছিল। উদাহৰণস্বৰূপে হুদাইবিয়া চুক্তিৰ চৰ্তমতে সেই বছৰত আচলতে কি হৈছিল, সিহঁতে হজ কৰিব নোৱাৰিব। কিন্তু চুক্তি অগ্ৰাহ্য কৰি মক্কালৈ গৈ সম্ভাৱ্য ফলাফলৰ মুখামুখি হ'ব বিচাৰিছিল। কিন্তু আল্লাহ ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আদেশ কৰিলে সহযোগীসকলৰ জন্তু যিবোৰ লগত নিছে কুৰবানী কৰি আৰু এহৰাম খুলিবলৈ আদেশ কৰিলে। কিছু সহযোগী আপত্তি কৰিলে, আশা কৰিলে তেওঁৰ সিদ্ধান্ত হয়তো সলনি কৰিব। ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে একে আদেশতে স্থিৰ আৰু সহযোগীসকলে বাৰে বাৰে আপত্তি দৰ্শালে। কাৰণ হজৰ নিয়তত আহিছে যেতিয়া আধা ৰাস্তাতেই তেওঁলোকৰ হজ প্ৰক্ৰিয়া বন্ধ কৰাটো তেওঁলোকে বিচৰা নাছিল। লক্ষ্য কৰিলে তেওঁ আদেশ মানিব নোখোজাত তেওঁ নিজেই তম্বুলৈ আহিলে। সেইবাৰ তেওঁৰ লগত গৈছিল উম্মে ছালমা ৰাদিয়াল্লাহু আনহা, তেওঁৰ পত্নী। তেওঁক এনে পৰিস্থিতিৰ বাবে কি চিন্তা কৰিছে সুধিলে। উম্মে ছালমা ৰাদিয়াল্লাহু আনহা সম্পূৰ্ণকৈ সজাগ আছিল যে তাইৰ উপদেশ তেওঁৰ বাবে প্ৰয়োজন নাই। ইয়াৰ যোগেদি তেওঁ মুছলমান পুৰুষসকলক সামাজিক শিক্ষা দিবলৈ চেষ্টা কৰিছিল। যিকোনো প্ৰয়োজনীয় বিষয় লৈ বা যিকোনো কথা লৈ পত্নীসকলৰ লগত আলোচনা কৰা, ভাৱ বিনিময় কৰা ভুল নহয়। উম্মে ছালমা ৰাদিয়াল্লাহু আনহাই ক'লে, হে আল্লাহৰ ৰছুল, তুমি তোমাৰ সিদ্ধান্ত সলনি নকৰিবা। উৎসৰ্গিত জন্তুবোৰ জবহ কৰা আৰু হজৰ পোছাক খুলি পেলোৱা। হয়তো ইচ্ছাকৃতভাৱেই হওক বা অনিচ্ছাকৃতভাৱেই হওক সিহঁতে মানিব বাধ্য হ'ব, তোমাৰ আদেশ মানিব বাধ্য হ'ব। ৰছুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হাতত চুৰিখন লৈ বাহিৰলৈ গৈ জন্তু জবহ কৰিলে। সহযোগীসকলেও তাকে কৰিলে আৰু আদেশ সলনি নহ'ল। এইদৰে তেওঁ প্ৰথমে পৰিয়ালৰ লগত আলোচনা কৰিছিল। আমি যদি চাওঁ, আমি যি টুকুৰা ঠাইত আছোঁ, মাটিত আছোঁ, সেই ঠাইত আমি ঘূৰি ফুৰিছোঁ, অথচ আমি নাজানো যে এই ভৰিৰ তলৰ মাটিত গুপ্তধন কবৰস্থ হৈ আছে। যেনেকৈ ৰছুল পাক সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁৰ পত্নীসকলৰ সৈতে যি সম্পৰ্ক কৰিছিল তাক আমি কিঞ্চিতভাৱে বুজি পাইছিলোঁ। নাৰীক অৱহেলিত পানীৰ দৰে বহুতে ভাবে। ইয়াত দুটা কাৰণ দেখা যায়। এটা হ'ল যিসকলে নিজকে স্বনিযুক্ত
নাৰী অধিকাৰক বুলি দাবী কৰে আৰু সেইসকলে যিসকলে স্বঘোষিত মুছলমান পুৰুষ বুলি দাবী কৰে তেওঁলোকে নাৰীক অৱহেলিত বুলি ভাবে এই আমাৰ বাবে এ ওমেন ইজ এ পাৰ্ট অফ এ হোল আধা অংশ উপযোগী আৰু আন আধা অংশ উপকাৰী হ'ব দিয়ে এই দুই আধাৰ লগ লাগি এক হ'লেহে মানুহৰ প্ৰকৃত অৱস্থা দেখা যাব এইটো স্পষ্ট যে নাৰীয়ে প্ৰকৃত সন্মান আৰু শ্ৰদ্ধা ডিজাৰ্ভ কৰে not just in theory but in actual practice ইয়াৰ ইতিহাস এবাৰহে দেখা পোৱা গৈছিল ৰাসূল পাক সাল্লাল্লাহু আলাইহি ইছলামৰ অৰ্থাৎ নবী সাল্লাল্লাহু আলাইহি ইছলামৰ সময়ছোৱাত তাৰ পিছৰ পৰা জেণ্ডাৰ ইছ্যু আৰম্ভ হৈ সমস্যা আন্তঃৰাষ্ট্ৰীয় সমস্যা হৈ দেখা দিছে when half and half comes together the true unity of a human being appears এনে নহ'লে মানৱতা অধিকাৰ নহ'ব নবী ৰসুল দৰবেছি আন নেলাগে ইছলাম ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আসসালামু আলাইকুম জাজাকাল্লাহ